নমস্কাৰ স্বাগতম জনাইছো মিডিয়া টিনৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছে ইৰানী গ্ৰুপৰ সদস্য পাঞ্জাবাৰী কলাক্ষেত্ৰৰ সমীপত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ বেহুৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গুলীচালনাৰ ঘটনা আৰক্ষী গুলীত ভৰিত লাগি আহত হৈছে ইৰানী গ্ৰুপৰ সদস্য অমল গোৱালা পৌৰনিগমৰ ধন লুটৰ ঘটনাত জড়িত আছিল অমল গোৱালা ঝাৰখণ্ডৰ পৰা আহিছিল চাৰিজনীয়া এটা দল আৰু দুখনকৈ বাইকত আহিছিল এই চাৰিজনীয়া দলটো পুতলা পিস্তল দেখুৱাই লুটিছিল ধন ৩,৩৫,০০০ টকা ধন লুট কৰিছিল দলটোৱে পলাতক তিনিজনক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে পুনৰবাৰ জনাইছো যে এনকাউণ্টাৰ ঘটনা ইৰানী গ্ৰুপৰ সদস্য ইতিমধ্যে দিছপুৰ আৰক্ষীৰ গুলীত আহত হৈছে পাঞ্জাবাৰী কলাক্ষেত্ৰৰ সমীপতে আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষী বেহুৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গুলীচালনা কৰা হৈছে আহত হৈছে ইৰানী গ্ৰুপৰ সদস্য অমল গোৱালা আৰু ফোন লাইনত আছে সন্দৰ্ভত অধিক জনাবলৈ আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকা ভাস্কৰ পুনৰ দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ গুলীত আহত হৈছে ইৰানী গ্ৰুপৰ সদস্য আৰক্ষীৰ গুলীয়াগুলীৰ ঘটনা আপোনাৰ পৰা অধিক জানিব বিচাৰিছে সন্দৰ্ভত সাৰি ঘটনা সংঘটিত হৈছিলে যোৱা বুধবাৰে বিয়লি ভাগত সুপাৰ মাৰ্কেটত সংঘটিত হৈছিলে ঘটনা সুপাৰ মাৰ্কেটত সন্ধিয়াৰ ভাগত আচলতে পৌৰ নিগমৰ যি আচলতে টেক্স কালেক্টৰ বুলি কোৱা হয় সেই টেক্স কালেক্টৰ আচলতে ধনখিনি আচলতে কালেক্ট কৰি তেওঁ কাৰ্যালয়লৈ লৈ যোৱাৰ সময়তেই উৰণি সেতুৰ তলত চাৰিজন যি যুৱক আচলতে বাইকত অহা চাৰিজন যুৱকে তেওঁ সেই বেগটো কাঢ়ি লৈ গৈছিল দুৰ্ভাগ্যৰ বিষয়ে সেই সময়ত যেতিয়া বেগটো কাঢ়িছিল সেই সময়ত কিন্তু যথেষ্ট লোক সেই স্থানত আছিলে আৰু সেই সময়ত সেই সমগ্ৰ ঘটনা কিন্তু প্ৰত্যক্ষও কৰিছিলে কিন্তু তাৰ পাছতো কোনো ধৰণৰ লোক সহায় কৰিব আগবাঢ়ি অহা নাছিল আৰু অৱশেষত অভিযান চলাই যোৱাকালি ফেঞ্চি বজাৰ লাখটকীয়াৰ পৰা আচলতে এজন যি আচলতে ইৰানী সদস্য সেই সদস্যক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল দিছপুৰ আৰক্ষী আৰু তাৰ পাছত তেওঁ ভাষ্যৰ ভিত্তিত নিশা আচলতে পাঞ্জাবাৰীৰ যি আচলতে এটা পাহাৰ অঞ্চলত তেওঁ সতীৰ্থৰ সন্ধানৰ বাবে আৰক্ষী দলটোক গৈছিল আৰু সেই সময়ত তেওঁ যেতিয়া লৈ গৈছিলে তেতিয়া তেওঁ তদন্তকাৰী বিষয়াৰ যি আৰক্ষী কনিষ্টেবল আছিল তেওঁলোকক আধাৰৰ সুযোগ লৈ গতিয়ে আচলতে পলাবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে তেওঁ বহুবাৰ আচলতে ৰখিবলৈ আৰক্ষীৰ ফালৰ পৰা আহ্বান জনাইছিল তাৰ পাছত অৱশেষত তেওঁ সোঁ ভৰিত আচলতে এটা গুলীয়াবলৈ বাধ্য হৈছিল আৰু সম্প্ৰতি তেওঁ চিকিৎসাধীন হৈ আছে আৰু ইতিমধ্যে তেওঁলোকে ভাষ্য প্ৰদান কৰিছে যে কিছুদিন পূৰ্বে তেওঁলোকে আহি গুৱাহাটীত পাহাৰ পাতিছিল আৰু তেওঁলোকৰ চাৰিজনীয়া এটা সদস্য তেওঁলোকে ইয়াত আহি যি পাঞ্জাবাৰী সেই অঞ্চলত থকা বুলি কৈছিলে কিন্তু সেয়া আচলতে কিমান দূৰ সত্য সেয়া ক'ব নোৱাৰি কাৰণ প্ৰায়ে যেতিয়া এই ইৰানী গ্ৰুপৰ সদস্যসমূহ গ্ৰেপ্তাৰ কৰে তেওঁলোকে বিভিন্ন ধৰণৰ ভাষ্য প্ৰদান কৰে তেওঁলোকে আৰক্ষীক দিয়ে যে দুদিন পূৰ্বে তেওঁলোকে ইয়াত আহিছিলে অমুকৰ তেনেকুৱা বহুত ধৰণৰ ভাগি তেওঁলোকে প্ৰদান কৰে গতিকে এই ক্ষেত্ৰত আৰক্ষী নিশ্চিত নহয় যে প্ৰকৃতাৰ্থত তেওঁলোকে সেই যিটো ঠিকনা দিছিলে যি পাণবজাৰ আচলতে পাঞ্জাবাৰী যিটো ঠিকনা দিছিলে সেয়া কিমান দূৰ সত্য গতিকে সেই সকলো দিশসমূহ চাই থকা হৈছে আৰু এই মুহূৰ্তত তেওঁ যি সতীৰ্থ বাকী তিনিজন যি সদস্য আছে সেই সতীৰ্থসকলক তেওঁ বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে নিশ্চয়কৈ আৰু লগতে বাকী তিনিজন যিহেতু চাৰিজন আছিল গতিকে বাকী তিনিজনৰ সন্দৰ্ভত কেনেধৰণৰ তথ্য বা চিনাক্তকৰণ হৈছে নেকি নাই সেয়া ইতিমধ্যে মই কৈছো যিহেতু তেওঁ যিগৰাকী ইতিমধ্যে নিশাৰ লগত আৰক্ষীয়ে গুলীবিদ্ধ কৰিব লগা হ'ল সেয়া তেওঁ যি ভাষ্য প্ৰদান কৰিছে সেয়া আচলতে কিমান দূৰ সত্য সেয়া এই মুহূৰ্তত ক'ব নোৱাৰি কিন্তু যিটো চিচিটিভি ভিজুৱেল আচলতে আৰক্ষীয়ে পাইছিলে সেয়াত দুখন বাইকত চাৰিজন যুৱক যিটো আহিছিলে আৰু মই আকৌ কৈছো সেই সময়ত তেতিয়া তেওঁলোকে সেই পৌৰ নিগমৰ সেই ব্যক্তিজনৰ পৰা সেই যেতিয়া ৩,৬০,০০০ টকা যেতিয়া লুট কৰিছিল সেই সময়ত কিন্তু যথেষ্ট লোক আছিলে নতুন উৰণি সেতু যিখন বনোৱা আছিল সেই উৰণি সেতুৰ তলত আৰু সেই সময়ত বহু লোকে সেই ঘটনা প্ৰত্যক্ষ কৰি আছিলে কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আচলতে কোনো ধৰণৰ এজন ব্যক্তি সেই সময়ত সহায় কৰিবলৈ আগবাঢ়ি নাহিলে যাৰ ফলস্বৰূপে আজি এই ধৰণৰ ঘটনা সংঘটিত হ'ল আৰু আজি ইতিমধ্যে কিছুমানৰ পূৰ্বে যিগৰাকী ডিচিপি আছে তেওঁ শুভজ্যোতি বৰা তেওঁ ইতিমধ্যে মহানগৰবাসীক আহ্বান জনাইছে যে এনেকুৱা ধৰণৰ যেতিয়া তেওঁলোকে দৃশ্যাংশ প্ৰত্যক্ষ কৰিব নিশ্চয়কৈ তেওঁ সহায় কৰিবলৈ আগবাঢ়ি আহক অন্যথা কিন্তু এনেকুৱা ধৰণৰ নিশ্চয়কৈ ভাস্কৰ ধন্যবাদ জনাইছো আপোনালৈ হয় নিশ্চয়কৈ ভাস্কৰ আমি আপোনাৰ পৰা ধন্যবাদ জনাইছো আপোনালৈ আৰু এনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে যে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু ইতিমধ্যে যিগৰাকী ব্যক্তি ভৰিত গুলী লাগিছে অমৰ গোৱালা তেওঁৰ ইতিমধ্যে আৰু টকাখিনি আচলতে ৩,০০,০০০কৈ অধিক টকা পৌৰ নিগমৰ এগৰাকী কোষাধ্যক্ষৰ পৰা ইতিমধ্যে তেওঁলোকে লৈ গৈছিল লুট কৰি আৰু সেই সময়ছোৱা সেই ঘটনা সংঘটিত হৈছে বুধবাৰে আৰু বুধবাৰ পিছতেই আজিৰ দিনটোত শনিবাৰে দেখিবলৈ পোৱা গৈছে যে অমৰ গোৱালা যি ধন লুটৰ ঘটনাত জড়িত হৈ আছিল সেই অমৰ গোৱালাক ইতিমধ্যে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে বাকী সকলোকো বিচাৰি আৰক্ষী অভিযান আৰম্ভ কৰিছে
ফলে মি নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত ডিউৰীৰ OSD পদ্ম হাজৰিকাৰ ধন লোৱাৰ দৃশ্যবন্দী গুৱাহাটীৰ কাৰ্যালয়ত ধন লোৱাৰ দৃশ্যবন্দী হৈছে গোপন কেমেৰাত উল্লেখ হৈছে OSD পদ্ম হাজৰিকাৰ ধনৰ বিনিময়ত কেইবাগৰাকী যুৱক যুৱতীক চাকৰি দিয়াৰ অভিযোগ তুলি শুকুৰবাৰে CM ভিজিলেন্সত গোচৰ তৰিছিল কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ উপদেষ্টা প্ৰদীপ কলিতাই কোনো ধৰণৰ বিজ্ঞাপন বাছনি পৰীক্ষা নপতাকৈ নিযুক্তি প্ৰদান কৰাৰ অভিযোগ আছে পদ্ম হাজৰিকাৰ বিৰুদ্ধে মীন বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত ডিউৰীৰ কাৰ্যকালত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰা লক্ষীপুৰত এটা বন্য হস্তীৰ মৃত্যু বিদ্যুৎপৃষ্ট হৈ হাতীটোৰ মৃত্যুৰ সন্দেহ কৰা হৈছে লক্ষীপুৰৰ গোৱালগুলি গাঁৱত নিশা সংঘটিত হৈছে ঘটনাস্থলীত বিদ্যুৎৰ তাঁৰ আৰু হেল'জিন পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা গৈছে বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত পুনৰবাৰ জনাইছো গোৱালপাৰা লক্ষীপুৰত বন্য হস্তীৰ মৃত্যু বিদ্যুৎপৃষ্ট হৈ হাতীটোৰ মৃত্যুৰ সন্দেহ কৰা হৈছে লক্ষীপুৰৰ গোৱালগুলি গাঁৱত সংঘটিত হৈছে নিশা ভাগত এই ঘটনাস্থলীত বিদ্যুৎৰ তাঁৰ আৰু হেল'জিন পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা গৈছে গাড়ীত আছে নহয় কালি যে উলিয়াই দিলে এই কাম কৰি আছে বতৰ ধুবুৰীত আমাৰ হাতত হাতীৰ আক্ৰমণ গুৰুতৰভাৱে এজন আহত বনৰীয়া হাতীয়ে কনক ৰায় নামৰ এজন যুৱকক খেদি খেদি আক্ৰমণ কৰে গংগাধৰ নদী পাৰ হৈ উজান পেটলা গাঁৱত সোমাই কনক ৰায় নামৰ যুৱকজনক আক্ৰমণ কৰে হাতীটোৱে পুৱাৰ ভাগত বাহিৰত ওলোৱাৰ সময়তে হাতীটোৱে আক্ৰমণ কৰে যুৱকজনক গুৰুতৰভাৱে আহত কনক ৰায়ক ৰাইজে ততাতৈয়াকৈ তামাৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও সংকটজনক অৱস্থাৰ বাবে চিকিৎসকে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে চৰৰ পৰা আহিছে বুলি জনা যায় আৰু বহুত মানুহ ওচৰে পাছৰে আছিল তাৰপিছত এজন ল'ৰাক আক্ৰমণ কৰি ল'ৰাজনৰ নাম কি কনক চন্দ্ৰ ৰায় ল'ৰাজনৰ অৱস্থা কেনেকুৱা এতিয়া সংকটজনক আছে আৰু ক'ত আছে এতিয়া ধুবুৰী হস্পিটেলত প্ৰেৰণ কৰিছে আৰু কিবা ক্ষতি কৰিছে নেকি আৰু গৰু ছাগলী আৰু বহুত ঘৰচীয়া জন্তু ক্ষতি কৰিলে আৰু ফৰেষ্টৰ মানুহ আহিছে নে নাই ফৰেষ্টৰ মানুহ অহা নাই এতিয়া এটা হাতী পশ্চিমবংগৰ পৰা আহি নদী পাৰ হৈ গংগাধৰ নদী পাৰ হৈ কনক নামৰ এটা ল'ৰাক শাৰীৰিকভাৱে বহুত আহত হৈছে আৰু ইফালে মধ্যপেটলাত আহি দক্ষিণ কামৰূপৰ গৰৈমাৰীত গাঞ্জা বিৰোধী অভিযান ছয়গাঁও গৰৈমাৰী জোৰ শিমলুত আৰক্ষী আৰু আবকাৰ বিভাগে চলালে অভিযানত কেইবা লক্ষাধিক টকাৰ গাঞ্জাৰ গছ কাটি জ্বলাই দিলে দলটোৱে দীৰ্ঘদিনে গাঞ্জা খেতি কৰি ৰমৰমীয়া বেহা চলাইছিলে কাংশ অসাধু লোকে তাৰ পিছতে এনেদৰে গাঞ্জা খেতি বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে ছয়গাঁও গৰৈমাৰী জোৰ শিমলুত আৰক্ষী অভিযান চলাই এনেদৰে কেইবা লক্ষাধিক টকাৰ গাঞ্জাৰ গছ কাটি জ্বলাই দিয়ে কৰিমগঞ্জৰ মালেগড় টিলা চিপাহী বিদ্ৰোহৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় 18 ডিচেম্বৰৰ দিনা প্ৰতি বছৰে ভাৰত বাংলাদেশ সীমান্তৰ কাইটিয়া তাৰাৰ নিলগত থকা ৱাৰ মেমৰিয়েলত পাটকাই ট্ৰেকাৰ্ছ আৰু সীমা সুৰক্ষা বাহিনীৰ জোৱানে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰিছে উল্লেখযোগ্য যে 1857 চনৰ চিপাহী বিদ্ৰোহত ব্ৰিটিছ সেনা নিহত হোৱাৰ বিপৰীতে 26 গৰাকীকৈ ভাৰতীয় প্ৰাণাহুতি দিছিল উক্ত স্থানত আগবঢ়াইছো গৌৰীশ নন্দীৰ এক ৰিপৰ্ট লাতুৰ মালেগড় টিলাত 26 গৰাকী চিপাহী বিদ্ৰোহৰ শ্বহীদক আজি অতি শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হ'ল কৰিমগঞ্জৰ এই লাতুৰ মালেগড় টিলা ঐতিহাসিক স্মৃতি বিজড়িত ঠাই আৰু ইয়াতে যে দেখা গৈছে ইয়াতে আজি সকলে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰিছে ইয়াতে যেতিয়া চিপাহী বিদ্ৰোহৰ জুই বিয়পিছিলে গোটেই ভাৰতত তেতিয়া অবিভক্ত ভাৰতৰ চিটাগাংগৰ পৰা যে কোষাগাৰ লুণ্ঠন কৰি অস্ত্ৰ ভাণ্ডাৰ লুণ্ঠন কৰি ভাৰতীয় সৈনিকসকলে কিন্তু যে কৰিমগঞ্জৰ ফালে হৈ হাইলাকান্দিলৈ যাবলৈ আছিল আৰু তেতিয়া যেন কৰিমগঞ্জ জিলাৰ এই মালেগড় টিলাৰ প্ৰবল যুঁজ হয় ব্ৰিটিছ সেনাবাহিনীৰ সৈতে আৰু ইয়াতে দেখা গৈছিলে যেন মুঠ 26 গৰাকী ভাৰতীয় সৈনিক প্ৰাণাহুতি দিছিল আৰু ইয়াতে পাটকাই ট্ৰেকাৰ্ছৰ এগৰাকী কৰ্মকৰ্তা আছে তেওঁৰ পৰা আমি অলপ জানিবলৈ চেষ্টা কৰিম যিহেতু ইয়াতে 26 গৰাকী শ্বহীদ হৈছিলে যি চিপাহী বিদ্ৰোহৰ আপোনাৰ হাতত আৰু কি কি তথ্য আছে 1857 চনৰ 18 ডিচেম্বৰৰ পুৱা এই টিলাটোতে ব্ৰিটিছ সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ মুখামুখি সংঘৰ্ষ হৈছিল আৰু ভাৰতবৰ্ষৰ একমাত্ৰ ঠাই এখন য'ত ব্ৰিটিছৰ এজন মেজৰক মাৰিব পেলাব পাৰিছিল মেজৰ পালমাৰ বিং নামৰ ব্ৰিটিছ বিষয়াজনক এই টিলাটোতে ভাৰতীয় সৈন্যই
মাৰিব পাৰিছিল আৰু তেওঁক মৰাৰ লগতে আৰু 4জন ব্ৰিটিছ সৈন্য মাৰিছিল। মুঠ 5জন ব্ৰিটিছ সৈন্য মৰাৰ পিছত 26জনকৈ আমাৰ ভাৰতীয় বীৰ শ্বহীদ হৈছিল। কিন্তু ভাৰতবৰ্ষৰ এনে এখন ঠাই য'ত মুখামুখি সংঘৰ্ষত এজন বিষয়া মাৰিব পৰা নাছিল, এই একমাত্ৰ ঠাই য'ত এজন বিষয়াক মাৰি পেলাইছিল। কিন্তু এই ঠাইখন আজিও চৰকাৰৰ ওচৰত গুৰুত্ব নাপালে। সেইটো আমি পাটকাই টেকাৰ্ছে আজি 11 বছৰ ধৰি চৰকাৰক বাৰম্বাৰ জনাই আহিছোঁ, বাৰম্বাৰ এই বিষয়ে কৈ আহিছোঁ যে এইটো ইমান গুৰুত্বপূৰ্ণ, ইমান এখন ঠাই, ইয়াক কিন্তু চৰকাৰৰ পৰা আজিলৈকে তেনেধৰণৰ গুৰুত্ব দেখিবলৈ পোৱা যোৱা নাই। চৰকাৰে কৈছে ৰাজকীয়, আমাৰ 2জনকৈ গভৰ্ণৰ ইয়াত আহি গৈছে আৰু বহু চৰকাৰী বিষয়া মন্ত্ৰীসকল আহি গৈছে, তেওঁলোকে কৈছে ইয়াক চৰকাৰীভাৱে আমি হেৰি কৰিম, কিন্তু আজি পৰ্যন্ত চৰকাৰীভাৱে ইয়াক কোনো ধৰণৰ ৰূপ দিয়া নাই। মই আজিও ক'ম, এইবাৰো যে পালন কৰিবও কৈছোঁ, মই নিজে ববীয়াকৈ গৈ জিলা প্ৰশাসনক অনুৰোধ কৰিবলগীয়া হৈছে। তাৰপিছত তেওঁলোকে মাত্ৰ এদিন আগতে ইয়াৰ হেৰিটো ল'বলগীয়া হৈছে। সেয়া বৰ দুখজনক বিষয়। নিশ্চয়কৈ এক ঐতিহাসিক যি স্মৃতি বিজড়িত ঠাই, কিন্তু চৰকাৰে যদিও ঘোষণা কৰিছে কিন্তু আজিলৈকে কিন্তু যি ইয়াতে ভাল ব্যৱস্থা হ'ব লাগে, কিয়নো এয়া কেৱল অসম নহয় গোটেই ভাৰততে এখন বহুত গুৰুত্বপূৰ্ণ ঠাই, কিয়নো চিপাহী বিদ্ৰোহৰ একেলগে 26গৰাকী শ্বহীদ হৈছে ইয়াতে, আৰু এগৰাকী ব্ৰিটিছ বিষয়াকো ইয়াতে যি ভাৰতীয় সৈন্যই মাৰি পেলাবলৈ সক্ষম হৈছিলে, কিন্তু আজিলৈকে উপেক্ষিত হৈ আছে এইখিনি ঠাই। চৰকাৰে ইয়াতে মন দিয়ক, এটি সুন্দৰ পৰ্যটনস্থলী গঢ়ি উঠক, এই কামনা থাকিব আমাৰ ফালৰ পৰা। সমৰকলাৰ কঠোৰ অনুশীলনত ব্যস্ত কলিয়াবৰৰ এদল কণমানি। কাৰাটেৰ বিশ্ব জয় কৰাৰ সপোন কলিয়াবৰৰ শতাধিক ছাত্ৰ ছাত্ৰী। প্ৰত্যেক দিনাই কলিয়াবৰৰ নাগশংকৰৰ ডাক্তৰ টি.আৰ. ষ্টেডিয়ামত অনুশীলনত ব্যস্ত এইসকল শিশু। কঠোৰ অনুশীলনেৰে কণমানিকেইটাই নিমিষতে ভাঙিব পাৰে টিউবলাইট, পানী ভৰ্তি কলহ আৰু টাইলছ। কাৰাটেৰ ব্লেক বেল্ট ডিগ্ৰীধাৰী প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়াৰ নেতৃত্বত কঠোৰ পৰিশ্ৰমত বৰ্তি এইসকল যুঁজাৰু মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ দিয়াত ব্যস্ত প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়া। Okay, next Yapa. ইয়াৰ পৰা বিভিন্ন ডিষ্ট্ৰিক্ট, ষ্টেট, নেশ্যনেল, ইণ্টাৰনেশ্যনেললৈকে মই প্লেয়াৰ উলিয়াই নিছোঁ। নেক্সট আপোনাৰ মালয়েছিয়াত হ'বলগীয়া ইণ্টাৰনেশ্যনেল কাৰাটেত মোৰ ইয়াৰ পৰা খেলিব যাব, আৰু বিভিন্ন ৰিয়েলিটি শ্ব' অংশগ্ৰহণ কৰিছে মোৰ ইয়াৰ পৰা। এতিয়া নেক্সট আমি ইণ্ডিয়া গট টেলেণ্টৰ কাৰণে প্ৰেক্টিচ কৰি আছোঁ, তালৈ টীম লৈ যাম। আৰু ৰিচেণ্ট গুৱাহাটীত আপোনাৰ KWFৰ ফুল কণ্টেক্ট কাৰাটে আছে, তাত ইয়াৰ পৰা মোৰ ষ্টুডেণ্ট 22জনে জইন কৰিব, আৰু আশা কৰোঁ মোৰ ষ্টুডেণ্টে ক্ৰিয়েটিৰ জৰিয়তে এদিন বিশ্ব জয় কৰিব বুলি। মোৰ নাম মৃণালিনী টিছপি, মই ক্লাছ 1ত পঢ়োঁ। গুৱাহাটীত জুনিয়ৰ অ'পেন ফুল কণ্টেক্টত খেলিম এতিয়া। বহুত ভাল লাগিছে। মোৰ ল'ৰা দুটাই শিকিছে ইয়াত, নমস্য আৰু সৌজন্য। বহুতখিনি সি কষ্ট কৰিছে আৰু আমি ছেটিছফাই তাৰ কাৰণে। আমি বহুত ছেটিছফাই, বিপ্লৱে যিখিনি ইয়াত কৰি আছে আমাৰ বাচ্চাৰ কাৰণে, আমি চাগে বহুত ছেটিছফাইড। আজিৰ পৰা আৰম্ভ হৈছে গুৱাহাটী ইণ্টাৰ কৰ্পৰেট হিট এণ্ড ৰান ছফ্টবল ক্ৰিকেট টুৰ্ণামেণ্ট 2021। নিউজ 18 নেটৱৰ্কৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অনুষ্ঠিত হোৱা দুদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ সহযোগ কৰিছে আইভেৰী ইনোভেট টু ছিম্প্লিফাই। খানাপাৰা ফাৰ্ম গেট খেলপথাৰত অনুষ্ঠিত হৈছে দুদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্ট। অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ মুঠ 26টাকৈ দলে। আৰু ক্ৰিকেট টুৰ্ণামেণ্টৰ দৃশ্য আমি দেখুৱাম আপোনালোকক, যিহেতু 26টাকৈ দলে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু বহুকেইখন খেল ইতিমধ্যে হৈ গৈছে আৰু বহুকেইটা দলে খেলিবলৈ এতিয়া বাকী আছে। আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাম, আপোনালোকক লৈ যাম খানাপাৰালৈ। দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ক্ৰিকেট টুৰ্ণামেণ্ট। খানাপাৰা ফাৰ্ম গেট খেলপথাৰত অনুষ্ঠিত হৈছে এই দুদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টখন। গুৱাহাটী ইণ্টাৰ কৰ্পৰেট হিট এণ্ড ৰান ছফ্টবল ক্ৰিকেট টুৰ্ণামেণ্ট 2021 নিউজ 18 নেটৱৰ্কৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত দুদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ সহযোগ কৰিছে আইভেৰী ইনোভেট টু ছিম্প্লিফাই। আৰু দৃশ্য আমি দেখুৱাই আছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ।
ইফালে ধুবুৰী গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পুষ্প হোটেলৰ কাষৰ ঘৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ভয়াৱহ অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে শিৱসাগৰ দিকসু দুটাকৈ গড়ৰ অৱস্থান কাজিৰঙাৰ পৰা মাজুলী হৈ 9 ডিচেম্বৰত শিৱসাগৰ দিখৌমুখ তেলিয়াডঙাত প্ৰৱেশ কৰিছিল গড় দুটাই গড়ৰ অৱস্থানৰ বাবে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ কাহিলি পথে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে গড় দুটাই বহু লোকৰ বাৰীত প্ৰৱেশ কৰি পাচলি খেতি নষ্ট কৰা বুলি সদৰি কৰিছে স্থানীয় ৰাইজে বৰ্তমান আতংকত দিন পাৰ কৰিবলগীয়া হোৱাৰ লগতে গড়ৰ নিৰাপত্তাক লৈ উদ্বিগ্ন হৈ পৰিছে বন বিভাগে ড্ৰোন ব্যৱহাৰ কৰি গুলি ফুটাই গড় দুটাক খেদাৰ চেষ্টা অব্যাহত ৰাখিছে আগবঢ়াইছো এই সন্দৰ্ভত প্ৰদীপ গগৈৰ এক ৰিপৰ্ট প্ৰৱেশ কৰা দুটা গড়ে এতিয়া বন বিভাগ আৰু স্থানীয় ৰাইজৰ টোপনি হৰিছে বিশেষকৈ দিখৌমুখ আৰু নামটিৰ যি দিকসু খনিকৰ গাঁও আছে সেই খনিকৰ গাঁৱত এই দুটা গড়ে বিগত এসপ্তাহ ধৰি বিচৰণ কৰি ফুৰিছে যাৰ বাবে বৰ্তমান শংকিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু ইয়াৰ বন বিভাগ যেহেতু এই যে দেখিছে কেমেৰা পাৰ্চনে দেখুৱাইছে এইবিলাক জেউৰা ভাঙি বৰ্তমান এই জেউৰা শাক পাচলি বাৰী এইবিলাক গাঁৱত প্ৰৱেশ কৰি ভাঙি বৰ্তমান তহিলং কৰিছে আৰু এই দুটা গাঁৱক লৈ বৰ্তমান উদ্বিগ্ন হৈ পৰিছে বন বিভাগ মই পোনপ্ৰথমে ইয়াৰ স্থানীয় ৰাইজৰ পৰা জানিব বিচাৰিম আপোনালোকে ইয়াত দেখিছিলে নেকি গড় গড়টো দেখিছিলোঁ কালি ৰাতিপুৱা 4টা বজাত ইপিনে গোটেই হাবি আজি দেখিছিলোঁ ৰাতিপুৱা 4 বজাত এই জেউৰা ভাঙি আহিছে মই আহিছিলোঁ যে এইকেইটা গড় নেকি মইতো আগত নাই দেখা দেখি মই ভয়তে পলালোঁ তাৰপিছত এতিয়া শাক পাচলি গোটেই লণ্ডভণ্ড কৰিছে জেউৰা ভাঙিছে তাৰপিছত এতিয়া খোজ দেখিছোঁ বৰ ডবল বন বিভাগৰ লোক আছে হয় আপোনালোকে কি ধৰণে চেষ্টা অব্যাহত ৰাখিছে আমিতো কালিৰ পৰা এইকেইদিনটো কণ্টিনিউ এসপ্তাহ হ'লেই ঘূৰি ফুৰা এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ গৈছে মই ইয়াতে আছোঁ এই ৰাইজক দেখুৱাই দিছোঁ ৰাস্তাখন সুধিছোঁ মই ইফালে সিফালে কোনফালে যাব পাৰে আৰু গোটেই টোপনি খতি কৰিছে মানে প্ৰত্যক্ষ কৰিছে এতিয়া যদি গড়টো দেখা যায় তেতিয়াহ'লে টেংকুলেজাৰ কৰিব পৰা হ'ব খোজটো পাইছোঁ খোজে গোটেই ভাঙি নিছে ৰাইজৰ খোজক এই ৰাইজ ধেৰ আছে ওচৰতে হয় ইয়াৰ স্থানীয় মহিলা আছে আপোনালোকৰ কেনেধৰণৰ কি এইফালে আমি খোজ দেখিছোঁ গড়ৰ ডাঙৰকৈ হয়তো এইফালে দুটা গড় গৈছে বুলি আমি অনুমান কৰিছোঁ ৰাতি খুব পুৱতি নিশা কুকুৰে ভুকিছিলে কুকুৰৰ মানে খুব ৰাজচালি শুনি আমি ভাবিছোঁ ক'ৰবাত বাঘ চাঘ আহিছে নেকি এনেকৈ বুলি কিন্তু পুৱা গম পাইছোঁ যে বাঘ নহয় এইফালেদি গড়হে মানে গৈছে বুলি হয় শাক পাচলি জেউৰা সেইবিলাকো নষ্ট কৰিছে হয় এয়াই হৈছে স্থানীয় লোকৰ ভাষ্য যে গড় ইতিমধ্যে তেওঁলোকে দেখিছে প্ৰত্যক্ষদৰ্শী আছে আৰু বন বিভাগৰ লোকেও ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে গড় দুটা ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই বা ইয়াৰ পৰা আঁতৰাই পঠিয়াব পৰা হোৱা নাই যাৰ বাবে বৰ্তমান এক প্ৰকাৰৰ টোপনি হৰিছে বন বিভাগ তথা স্থানীয় ৰাইজৰ আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজিৰ পৰা গুৱাহাটী ইণ্টাৰ কৰ্পৰেট হিট এণ্ড ৰান ছফ্টবল ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হৈছে নিউজ 18 নেটৱৰ্কৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অনুষ্ঠিত হৈছে দুদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্ট আৰু সহযোগ কৰিছে আইভেৰী ইনোভেট টু সিম্পলিফাই খানাপাৰা ফাৰ্ম গেট খেলপথাৰত অনুষ্ঠিত হৈছে দুদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্ট আৰু এই মুহূৰ্তত পোনপটীয়াকৈ আমি খেলখনৰ মাজতে আপোনালোকক লৈ গৈছোঁ ছাব্বিছটাকৈ দলে অংশগ্ৰহণ কৰিছে এই ক্ৰিকেট টুৰ্ণামেণ্টখনত আৰু যিটো প্ৰতিটো দলতে এগৰাকী যুৱতীয়ে থকাটো বাধ্যতামূলক কৰা হৈছে এখন প্ৰীতি মেচ বুলি ক'ব পাৰি যিহেতু এনেদৰে বহুকেইটা দলে অংশগ্ৰহণ কৰিছে য'ত নিউজ 18ৰ এটি টিমো আছে বুৱাৰ ভাগত আমি দেখুৱাইছিলোঁ যে কোন কোন দলে অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এটা দলৰ হৈ এগৰাকী যুৱতী এতিয়া বৰ্তমান খেলিবলৈ আগবাঢ়িছে আৰু খেলৰ নাম দিয়া হৈছে হিট এণ্ড ৰান অৰ্থাৎ বল মাৰি ৰান কৰিব লাগে ইয়াত কোনো ধৰণৰ ছিক্সাৰৰ কথা নাই বা ফ'ৰৰ কথা নাই গতিকে হিট এণ্ড ৰান এই খেলখনৰ
থিম ৰখা হৈছে বা নাম ৰখা হৈছে এনেদৰে এখন নেটৱৰ্ক 18ৰ উদ্যোগত ক্ৰিকেট টুৰ্ণামেণ্ট দুদিনীয়াকৈ আয়োজন কৰা হৈছে আৰু আছিল খানাপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ক্ৰিকেট টুৰ্ণামেণ্টৰ আৰু ইয়াৰ লগতে সময় হৈছে মিড-ডে দিনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ আৰু ইয়াৰ লগতে সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ